পুৱা 12:20 মোক এটা ফোন আহিছিল ষ্টেচনৰ পৰা আমাৰ বিজনী ৰেল ষ্টেচনৰ পৰা। তো মই বাজাৰত আছিলোঁ, তাক মোক কৈ আছে যে দাদা এনেকৈ কথা যে ভাণ্ডাৰা এক লাভ জেহাদীয়ে এটা হিন্দু বৰ্মন মেয়ে এটা ছোৱালীক ধৰি আনি বেয়া কাম কৰি আছে। ৰাষ্ট্ৰীয় বজৰং দলক জনাইছে। ৰাষ্ট্ৰীয় বজৰং যাওঁতে পাব্লিকে আমি যাই চাইছোঁ যে পাব্লিকে উত্তম মাধ্যম দিয়াৰ পিছত যে আমাৰ হাতত গোটাই দিয়াৰ পিছত আমি পুছতাছ কৰিলোঁ। ল'ৰাটোৰ নামটো কি আছিল? মফিদুল আলী নাম ধৰা পৰিছে। লগত এটা R15 বাইকো আছিল। বাইকৰ ওপৰত উঠাই বেয়া কাম কৰি আছিল। এইটো আমি যাই চোৱা নাই, ৰাইজে এইটো চাই উত্তম মাধ্যম দিয়াৰ পিছত আমি তাক লৈ আহি বিজনী থানাক গোটাই দিছোঁ। আজি তাৰ বিৰুদ্ধে এটা এজাহাৰ দাখিল কৰিছে ছোৱালীজনৰ ঘৰৰ পৰা গাৰ্জেনে। আমিতো এই লাভ জেহাদ যিটো বস্তুটো লৈ ঘটনাটো লৈ যিটো ভাবি আছোঁ, এইটো একচুৱেলি টাউনৰ মিয়া মানুহৰ যিটো লাভ জেহাদী আছে, সেই লাভ জেহাদী লৈ এটা কথাই এইটো ৰাজনীতি এটা চলাই আছে। আমাৰ হিন্দু ধৰ্ম লৈ তাহোন এটা বিশৃংখলা আৰম্ভ কৰিব খুজি আছে। আজি বহুত কেইটা লাভ জেহাদ ধৰিলোঁ আমাৰ বিজনী চিৰাং জিলা ডিষ্ট্ৰিক্টত, বহুত কেইটা ধৰিলোঁ। আৰু বহুত আমি চৰকাৰক এইটো প্ৰতিবাদো কৰিছোঁ, চৰকাৰৰ লগত জনাইছোঁ চৰকাৰক যাতে এইটো লাভ জেহাদ কেছটোৰ কাৰণে এটা কঠোৰ আইন আনবা লাগে। যেতিয়া যিবোৰে লাভ জেহাদ কেছটো কৰিব সেইবোৰক ডাইৰেক্ট একশ্যন ল'ব লাগে। ডাইৰেক্ট আমিতো ক'ম যে যিমান কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে চৰকাৰৰ কাছে। আমি এইটো লৈ মিডিয়াৰ মাধ্যমত জনাইছোঁ। তথাপি মই আকৌ কৈ আছোঁ যে এইটো কিমান দিন ধৰি চলি থাকিব? আমাৰ হিন্দুৰ কি সুৰক্ষা একদমেই নোহোৱা হৈ যাব নেকি? আমাৰ ভাৰতবৰ্ষৰ আমাৰ ভাৰতবৰ্ষত বাস কৰি আছোঁ নাকি পাকিস্তানত বাস কৰি আছোঁ আমি বুজি নাপাওঁ। মাজে এনেকুৱা বুজি পাওঁ যে মই পাকিস্তান বা বাংলাদেশৰ নিচিনা দেশত বাস কৰি আছোঁ নেকি। আমাৰ যিটো ইণ্ডিয়াৰ অৱস্থা আজি চৰকাৰ চব গোটেইবিলাক চাই আছে, গোটেইবিলাক চাই চৰকাৰে চুপচাপ বহি আছে। কিয়? তেনেহ'লে আমাৰ কিয় হিন্দুত্ববাদী ৰাজনীতি পাৰ্টি এইটো বিজেপি চৰকাৰ কৈ আছে যে আমি হিন্দুৰ কাৰণে মাত মাতি যাম হিন্দুৰ। খালি এইটো কি ভোট বেংকৰ কাৰণে কি এইটো কৈ আছে, না কি তাৰ পাৰ্চনেল প্ৰপাৰ্টি বনোৱাৰ কাৰণে এইটো ভাবি আছে? আমি এইটোৱে কৈছোঁ। আমি নেক্সট টাইম কৈ আছোঁ, যদি চৰকাৰে এইটোৰ ওপৰত পদক্ষেপ নলয় তেনেহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দলৰ পৰা কৈছোঁ, ৰাষ্ট্ৰীয় বজৰং দলে কি কৰিব লাগে, লাভ জেহাদ কেছটো কেনেকৈ বন্ধ কৰিব লাগে এইটো ভালকৈ জানে। চৰকাৰে যদি নাপায় চেলেণ্ডাৰ কৰি দিলে হ'ল, ৰাষ্ট্ৰীয় বজৰং দলৰ হাতত কেছটো গতাই দিলে হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।